দক্ষিণ হলমা মানকাছাৰ জিলাৰ হাটশিঙাই আৰু হাটশিঙাই দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীয়ে দেখিবলৈ পোৱা গৈছে আগমনিত যিখন এটা গাড়ীৰ ই চালান কাটিছিল আচলতে গাড়ীখন হৈছে দক্ষিণ হলমা মানকাছাৰ জিলাৰ আগমনি আৰক্ষীয়ে ফাইন চালান কটা পৰিলক্ষিত হৈছে আচলতে গিলেমাৰ যিখন গাড়ীত চালান কাটিছে গাড়ীখন আছিল গিলেমাৰ আৰু এইখন হৈছে ইয়াম্মা মই হয়তো সাংবাদিকক আনুষ্ঠানিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে এইখন হৈছে A817K3026 যিখন গাড়ী চালান কাটিছে এইখন আছিল গ্লেমাৰ বাইক A817K3826 আচলতে মোৰ সৈতে গাড়ীৰ মালিকগৰাকী আছে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় কি ক'ব কি হৈছে আপোনাৰ মই ৰাতিপুৱা গাড়ী মানে ঘৰত গৈ থাকোঁতে হঠাৎ এটা মোবাইলত মেছেজ আহিলে ই চালানৰ মই চাই মানে গুগলত গৈ চালানটো ডাউনলোড কৰিলোঁ কৰি চাইলোঁ যে এটা ই চালান কাটিছে গাড়ীৰ চালান কাটিছে এইটো কাটিলে আপোনাৰ NS Road 17 যিটো আমাৰ আগমনি পিছত আমি ততালৈকে হাটশিঙাই ট্ৰাফিক আই চিৰ লগত দেখা কৰিলোঁ মানে সি আমাক কথাটো বুজাই দিলে আচলতে একেখন নাম্বাৰৰে দুখন গাড়ী আছিল নেকি নাই চালানৰ মানে ই চালানৰ যিটো ফটো আছে গাড়ীৰ সেই ফটোটোত আমি ক্লিয়াৰ দেখা পাইছোঁ গাড়ীটোৰ নাম্বাৰ আছে 3826 আৰু মোৰ যিটো গাড়ীটোৰ নাম্বাৰ 3026 আচলতে চালানখন কি বেলেগ গাড়ী আছিল বেলেগ গাড়ীৰ আছে আপোনাৰ ইয়াত মোৰ ইয়াত আহিছে পিছত যিজন ট্ৰাফিক আই চিয়ে চালানখন কাটিছে কণ্টেক্ট কৰিছিল নে মই কণ্টেক্ট কৰিছিলোঁ কণ্টেক্ট কৰাৰ পিছত মই তাক এই বস্তুটো অৱগত কৰিছোঁ কৰাৰ পিছত মানে এক ধৰণৰ উদ্ভণ্ডালি কৰি আছে তেওঁ এতিয়া বৰ্তমান আপুনি কি কৰিছে মই থানাত এটা FIR দিছোঁ ইয়াৰ মানে উচিত তদন্ত হ'ব লাগে আপুনি এতিয়া কি বিচাৰে মইতো ন্যায় বিচাৰোঁ মই মুক্তাদুৰ ৰহমান গৈ আছোঁ হাটশিঙাৰীৰ পৰা মানে মোৰ গাড়ীখন লৈ মই ঘৰতো হৈ আছোঁ অলপ আগতে থানাত গৈছিলোঁ গাড়ীখন লৈ মোৰ গাড়ী লৈ মই হাটশিঙাৰীতে এতিয়াও আছোঁ কিন্তু মোৰ গাড়ীৰ ফাইন কাটি আছে আপোনালোকে গোলগঞ্জৰ পৰা আগমনিৰ পৰা মোৰ গাড়ীৰ নাম্বাৰ হ'ল 3026 গাড়ীটো হ'ল ইয়ামাহা গাড়ী গাড়ীৰ ফটো তুলি আছে 3826 এইটো গাড়ীৰে ফটো তুলছো আমি এইটো গাড়ীৰে ফাইন কাটছো কোনটো গাড়ীৰ এই যিটো গাড়ী ফটো দিলে মই কই যে মন্টু বস্তুই যিটো গাড়ী আমাৰ এই যে হাটশিঙাৰী ট্ৰাফিক স্যাৰে ফটো দিলে 3026 এইটো এইটো গাড়ীৰে আমি ফাইন কাটছো এইটো গাড়ীৰ ফাইন আপুনি কেনেকৈ কাটিলে এইটো গাড়ী লৈ তো মই এতিয়াও থানাতে বহি আছো না আরে বাবা গাড়ী আমি ইয়াত পাইছো ইয়াত নাপালে আমি কেনেকৈ ফাইন কাটিম নহয় স্যার ইয়াত আপুনি কেনেকৈ বলে আপুনি ফাইন কাটিবলৈ যিখন ফটো আপুনি আপলোড কৰিছে এইটো তো আপোনাৰ গেলেমাৰ গাড়ী গেলামার গাড়ীৰে ফাইন কাটছো আমি যিখন ফটো দিছো এইটো তো গেলেমাৰ গাড়ী এইটো তো ইয়ামাহা গাড়ী এইটো যিটো গাড়ীৰ ফাইন কাটছো সেইটো গাড়ীৰে ফাইন কাটলো আমি আমাৰ চিনাৰী বিলাক আছে না আমাৰ ঠিকে আছে স্যার মই আপোনাৰ কথাটো বুজি পাইছো আপুনি ফাইন কাটিবলৈ গৈ যিখন ফটো আপলোড কৰিছে এইটো গাড়ীৰ নাম্বাৰটো 3026 নহয় এইটো গাড়ীৰ নাম্বাৰ আপোনাৰ 3826 কোনটো গাড়ীৰ যিটো গাড়ী আপুনি ফাইন কাটিবলৈ ফটো আপলোড কৰিছে না 3026 আছে নহয় স্যার মোৰ ইয়াত আছে তো মই ওলাইছো নহয় এইটো 3026 এইটো 3026 হলে মই মোৰ গাড়ীখন লৈ মই কেনেকৈ হাটশিঙাত আছো এইখন 3026 আছে যেটো ফটো মাৰিছিলো ঠিকে আছে স্যার আপুনি যদি 3026 এর ফটো মাৰিছে মই হাটশিঙাত কেনেকৈ থিয় হৈ আছো 11টাত আপুনি ফাইন কাটিলে এতিয়া 11:30 মই হাটশিঙাত থানাত কেনেকৈ আহিলো ইয়াতে ফাইন কাটা আমাৰ চিনাৰী বিলাক আছে নহয় আমাৰ ঠিকে আছে আপোনাৰ চিনাৰী বিলাক তো আছে আপুনি অলপ চাওক আপোনাৰ হোৱাটছআপত দি দিছো কোনটো গাড়ীৰ ফাইন কাটিছে আৰু ফাইন কাটিবলৈ গৈ কোনটো গাড়ীৰ ফটো দিছে আপুনি অলপ চাওক স্যার মই আপোনাক দিছো তো হোৱাটছআপত সেইটো গাড়ীৰে ফাইন কাটছো যেটো ফটো দিছে মন্টু বস্ত্ৰ যেটো দিছে না সেইটোৰে ফাইন কাটছো এইটো গাড়ীৰ ফাইন আপুনি কেনেকৈ কাটিলে আমি আছে হাটশিঙাৰীত আপুনি ধুবুৰীত কেনেকৈ ফাইন কাটিলে বাবা আমি নাম্বাৰ পাইছো গাড়ীৰ ফটো মাৰছো আমি হেৰি কৰি ফটো মাৰি আমি ফাইন কাটছো তাত আপুনি কেনেকৈ হেৰি কৰি ফটো মাৰিলে নাম্বাৰ কি কয় আপুনি নাম্বাৰ কিছুমান মানুহ যদি ফাং ফুং কৰি নাম্বাৰো বহাব পাৰে কি বড় কথা ফাং ফুং কৰি নাম্বাৰ বহালে হেতু আপোনাক তাক ধৰিব লাগে আমাক ধৰি লাভ আছে নাকি স্যার আপোনাক আৰু ক'ত ধৰিলো আমি ফাইনটো তো আমাৰ নামত আহিছে গাড়ী যি হিচাপত পাইছো সেই হিচাপে নহয় স্যার ফাইনটো তো আমাৰ নামত আহিছে মই পইচাটো ভৰিম নাকি এনেকুৱাকৈ দেখিবলৈ পোৱা যায় প্ৰায় আৰক্ষীৰ তন্দালি চলি থাকে এঠাইৰ গাড়ীৰ আন ঠাইতে চালান কাটা পৰিলক্ষিত হয়
বাতৰি কাকত কেনেকুৱা ধৰণৰ পদক্ষেপ লয় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। এই মুহূৰ্তত হাতী ওলাই পৰা ৰঞ্জন মেহেদি, মাই নিউজ নৰ্থ ইষ্ট।